শাওনমহীয়া বানে দেখুৱাইছে তাণ্ডৱ। এতিয়া গোটেই ৰাজ্যতে বানে সৃষ্টি কৰিছে ভয়ংকৰ ৰূপ। নিমিষতে ছাৰখাৰ হৈ গৈছে লাখ লাখ লোকৰ সপোন। এফালৰ পৰা উটুৱাই নিছে ঘৰ দুৱাৰ। বানত উটি গৈছে পশুধন। ৰাজ্যৰ 11খন জিলা এতিয়া বানৰ কবলত। যোৱা 100 বছৰত মানুহে কেতিয়াও নভবা ঘটনা ঘটি গ'ল নিমিষতে। বৃদ্ধি হৈয়ে আছে উজনিৰ প্ৰলয়ংকাৰী বানত মৃতকৰ সংখ্যা। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৰ্তমানলৈকে 41 জনলৈ বৃদ্ধি পাইছে। বিগত 24 ঘণ্টাত 4 শিশুসহ 10 জন লোকৰ মৃত্যু হৈছে। মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা। এই পৰ্যন্ত 909খন গাঁও বুৰ গৈছে বানত। শিৱসাগৰ জিলাত 3,92,195 গৰাকী লোক বানৰ কবলত। চৰাইদেউ জিলাত 1,10,055 গৰাকী লোক পৰিছে বানৰ কবলত। যোৰহাট জিলাত 17,610 গৰাকীকৈ লোক পৰিছে বানত আক্ৰান্ত। গোলাঘাটত 25,591 গৰাকী পৰিছে বানৰ কবলত। ডিব্ৰুগড় জিলাত 13,390 গৰাকী লোক পৰিছে বানৰ কবলত। বানৰ পাছতেই উটি আহিছে মানুহৰ পশুধন। ঠায়ে ঠায়ে উদ্ধাৰ হৈছে মৃতদেহ। এতিয়া চাৰিওদিশে মাথো হাহাকাৰময় পৰিৱেশ।